Hello guys, মই সাৰিক তো কালি এখন আৰ্ট কম্পিটিশ্যন দিছিলোঁ গাইজ তো তাতে হঠাৎ মোক মাতিলাক মই মানে ফাৰ্ষ্ট পাইছোঁ মানে নলবাৰী কলেজত চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলা চলি আছে য'ত বিভিন্ন গ্ৰন্থকাৰৰ বিভিন্ন ধৰণৰ কিতাপসমূহ আছে মই বললোঁ দে অলপমান কিতাপ আৰু মজাকৈ শুনকচোন কি কৈ ছাৰজনে সম্পৰ্ক জড়িত হৈ আছে আৰু এইবাৰ আমি চতুৰ্থ বৰ্ষত ভৰি দিছোঁ আচলতে মই প্ৰতি বছৰে এই মহাবিদ্যালয়খন গ্ৰন্থমেলা অনুষ্ঠিত কৰোঁ গ্ৰন্থমেলাখনৰ লগত সংগতি ৰাখি আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা প্ৰতি বছৰে আয়োজন কৰোঁ আৰু চিত্ৰাংকন প্ৰতিযোগিতাখনত নলবাৰী অঞ্চলৰ বিভিন্ন আৰ্ট স্কুলৰ আমি নিমন্ত্ৰণ জানো তাৰ পৰা বহুত ছাত্ৰ ছাত্ৰী আহি আমাৰ এই গ্ৰন্থমেলাখনত উপস্থিত হৈ লগতে চিত্ৰাংকন প্ৰতিযোগিতাখন সুন্দৰভাৱে সহযোগিতা কৰি আমাক এইখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চিত্ৰাংকন প্ৰতিযোগিতাখন খুব সফলভাৱে আমাৰ যোৱাকালি অনুষ্ঠিত হৈছিল আৰু এই গ্ৰন্থমেলাখনৰ লগতে আমি পুৰস্কৃত কৰোঁ আৰু লগতে নলবাৰী কলেজৰ ফেচাৰ্ছো চলি আছিল চলি দেখছি না গা